অসমৰ প্ৰাচীনতম মুকলি বিহুৰ যি অনুষ্ঠান হয় মাধুৰীয়াহত গোটেই ব্যৱস্থাটো সুন্দৰ কৰি সজাই তুলিবৰ বাবে আমি 2 কোটি টকাৰ অনুমোদন দিছো আৰু ভৱিষ্যতে সহায় কৰিব লাগিলে আমি আৰু কৰিম। কেইটামান দিন আগতে আমি মূলাগাভৰু মৈদামতো আহিছিলো, তাতো ৰাজ্য চৰকাৰে 40 লাখ টকাৰ বৰঙণি আগবঢ়াইছে। প্ৰথমখন মুকলি বিহু মাধুৰীয়াহত চতিয়াত হোৱা বুলি এটা আমাৰ জনবিশ্বাস আছে। কেতিয়াবা গোলাঘাটতো এখন বিহুৱে কয় যে আমাৰ ইয়াত প্ৰথম হৈছে, যি নহওক যিখনে প্ৰথম যিখনে দ্বিতীয়, কিন্তু ই আমাৰ এটা প্ৰাচীন ঐতিহ্যক বহন কৰে। সেইবাবে আমি অসমৰ প্ৰাচীনতম মুকলি বিহুৰ যি অনুষ্ঠান হয় মাধুৰীয়াহত সেই গোটেই ব্যৱস্থাটো সুন্দৰ কৰি সজাই তুলিবৰ বাবে আমি 2 কোটি টকাৰ অনুমোদন দিছো আৰু ভৱিষ্যতে সহায় কৰিব লাগিলে আমি আৰু কৰিম। কেইটামান দিন আগতে আমি মূলাগাভৰু মৈদামতো আহিছিলো, তাতো ৰাজ্য চৰকাৰে 40 লাখ টকাৰ বৰঙণি আগবঢ়াইছে।